বিজেপিৰ বিৰুদ্ধে এইবাৰ সৰব অৱৰোধ ঘনশ্যাম দাসৰ পদবী কৰ্তনক লৈ বিটিআৰত তীব্ৰ প্ৰতিক্ৰিয়া সাংসদ নৱ শৰণীয়াৰ বিপক্ষে চৰকাৰী ষড়যন্ত্ৰৰ অভিযোগ কোকৰাঝাৰত বিকল্প প্ৰাৰ্থী সাজু অৱৰো সুৰক্ষা সমিতিৰ বিটিচিৰ 23 নং দিহৰা পৰিষদীয় সমষ্টিৰ পাৰিষদ তথা গণ সুৰক্ষা পাৰ্টিৰ উপসভাপতি ঘনশ্যাম দাসৰ ইএম পদ কৰ্তন কৰাক লৈ সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া উল্লেখ্য যে যোৱা 6 এপ্ৰিলত ৰাজ্যপালৰ এক নিৰ্দেশ পত্ৰযোগে কৰ্তন কৰা হৈছিল বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ কাৰ্যবাহী সদস্য পদ তাৰ পিছতে সমগ্ৰ বিটিআৰৰ অৱৰো লোকসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে বিজেপি আৰু ইউপিপিএলৰ বিৰুদ্ধে কাৰ্যবাহী সদস্যগৰাকীৰ পদ খাৰিজ কৰাক লৈ সোমবাৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অৱৰো সুৰক্ষা সমিতিয়ে বিটিচিত বসবাস কৰা প্ৰায় 22 লক্ষ অৱৰো লোকক প্ৰতাৰণা কৰা কাৰ্যৰ বিৰুদ্ধে সমাগত লোকসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি হুংকাৰ দিয়ে অৱৰো সুৰক্ষা সমিতিৰ সম্পাদক মাধৱ ৰাজবংশীয়ে যে আজিয়ে নহয় যে বিজেপি চৰকাৰে হোক ইউপিপিএল চৰকাৰে হোক বা বিপিএফ দলেই হোক বিটিচিৰ পৰা অৱৰো ৰাইজক উৎখাত কৰাৰ এটা গভীৰ ষড়যন্ত্ৰ তেওঁলোকে বিটিচি গঠন হোৱাৰ দিনৰে পৰাই কৰি আহিছে গতিকে আমি এই কথাটো আমি কৈছোঁ যে যদি তেনেকুৱা ধৰণৰ ষড়যন্ত্ৰ তেওঁলোকে যদি বাৰে বাৰে বিটিচিত বসবাস কৰা ৰাইজৰ বিৰুদ্ধে যদি কৰি থাকে তেতিয়াহ'লে আমি কৈছোঁ যে আপোনালোক বা আমি প্ৰত্যেকে এটা কথা জ্ঞাত যে আমাৰ শত্ৰুৰ শত্ৰু আমাৰ মিত্ৰ এই কথাটো বহলভাৱে প্ৰচলন হৈ আছে গতিকে যদি অনাগত দিনত যদি আমাৰ বিৰুদ্ধে এনেকুৱা ষড়যন্ত্ৰত লিপ্ত হয় অসম চৰকাৰ বা বিজেপি দল বা ইউপিপিএল দলে তেতিয়াহ'লে আমি এই সূত্ৰটোকে অনাগত দিনত ব্যৱহাৰ কৰিবলৈ বাধ্য হ'ম বিকল্প আমি বাৰে বাৰে কৈ আছোঁ যে অকল এজন সাংসদ নৱকুমাৰ শৰণীয়াই নহয় আমাৰ লগত আৰু তেনেকুৱা নৱকুমাৰ শৰণীয়া বহুত আছে তেওঁলোকে ইতিমধ্যে আমাৰ প্ৰস্তুত হৈ আছে যদি কিবা কাৰণতো যদি নৱকুমাৰ শৰণীয়া জাতিগত প্ৰমাণ পত্ৰ যদি ইফাল সিফাল হয় বা বাতিল হয় তেতিয়াহ'লে আমি আমাৰ অনাগত আমাৰ 19 তাৰিখৰ মুহূৰ্তত আমি অনাগত লোকসভা নিৰ্বাচনত আমি এই নমিনেশ্যন দিবলৈ আমি সাজু হৈ আছোঁ জিএছপিৰ ফালৰ পৰা বুলি কথা নাই যে যেহেতু আমি জিএছপি দলক ইতিমধ্যে আমি চৰ্ত সাপেক্ষে আমি সমৰ্থন দিবলৈ আগবাঢ়িছোঁ গতিকে জিএছপি আৰু অৱৰো সুৰক্ষা সমিতিয়ে এটা আলোচনাত মিলিত হৈ আমি এটা সিদ্ধান্তত উপনীত হ'ম আৰু আমি অনাগত লোকসভা নিৰ্বাচনত আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিম এই সন্দৰ্ভত বাক্সাৰ মুছলপুৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে এই কাৰ্য এক চৰকাৰী ষড়যন্ত্ৰ এফালে ঘনশ্যাম দাসৰ ইএম পদ কৰ্তন কৰা হৈছে আনফালে সাংসদ নৱকুমাৰ শৰণীয়াৰ জাতিগত প্ৰমাণ পত্ৰ অনিশ্চয়তাত আছে চৰকাৰে যদি এনে কাৰ্য কৰি থাকে তেন্তে আমি ক্ষান্ত নাথাকোঁ বিটিচিৰ 22 লক্ষ অৱৰো জনতাৰ পক্ষত আমি যিকোনো সিদ্ধান্ত ল'বলৈ সাজু হৈ আছোঁ বুলিও জানিবলৈ দিয়ে ৰাজবংশীয়ে বিটিচি চৰকাৰৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসক আমি জানিব পৰা মতে ইয়াম পদটো চৰকাৰী পক্ষৰ পৰা খাৰিজ কৰা হৈছে এই সম্পৰ্কত আমি অৱৰো সুৰক্ষা সমিতিয়ে এটা কথা ক'ব বিচাৰিছোঁ যে বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ ইয়াম পদটো খাৰিজ কৰা মানেই হ'ল বিটিচি অঞ্চলত বসবাস কৰা অৱৰো ৰাইজক ষড়যন্ত্ৰমূলকভাৱে কৰা এটা প্ৰতাৰণা আমি এইকাৰণে ক'ব বিচাৰিছোঁ যে যি সময়ত প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউপিপিএল বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব পৰা নাছিল বিটিচিত তেতিয়াই কিন্তু একমাত্ৰ ঘনশ্যাম দাসক লগত লৈ ইউপিপিএল আৰু বিজেপিয়ে চৰকাৰ গঠন কৰিছিল তেতিয়া কিন্তু কোনো চৰ্ত আৰোপ কৰা নাছিল আৰু যদি চৰ্ত আৰোপ কৰিছিল আমি অৱৰো সুৰক্ষা সমিতি এটা কথা ক'ব বিচাৰিছোঁ আমি এটা কথা সুধিব বিচাৰিছোঁ অসম চৰকাৰ আৰু বিটিচি চৰকাৰক যে তেওঁলোকে যদি তেতিয়া চৰ্ত সাপেক্ষে যদি ঘনশ্যাম দাসক যদি এই চৰকাৰত অন্তৰ্ভুক্ত কৰিছিল বা ইয়াম পদটো প্ৰদান কৰিছিল সেই চৰ্তটো তেওঁলোকে ৰাজহুৱা কৰিব লাগে আমি জ্ঞাত সেই সময়ৰ পৰাই আমি এটা কথা গম পাই আহিছোঁ যে আমি জ্ঞাত আছোঁ যে তেতিয়া কোনো চৰ্ত আৰোপ কৰা হোৱা নাছিল চৰ্ত মাত্ৰ এটা কথাই আছিল আলোচনা মাত্ৰ এটাই আছিল যে ঘনশ্যাম দাসে প্ৰমোদ বড়োক সমৰ্থন দিব লাগে আৰু সমৰ্থনৰ বিনিময়ত বিটিচি অঞ্চলত বসবাস কৰা অৱৰো ৰাইজৰ যিসমূহ সমস্যা এই সমস্যাসমূহ চৰকাৰে অগ্ৰাধিকাৰ প্ৰদান কৰি সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত এটা পদক্ষেপ গ্ৰহণ কৰিব তাত বাহিৰে কিন্তু অন্য চৰ্ত আৰোপ কৰা নাছিল এতিয়া আমি গম পাইছোঁ যে সেইদিনা যোৱাকালি ৰঞ্জিত দাস অসমৰ মাননীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া এটা কথা কৈছে যে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ অনুগ্ৰহত হয়তো এই ঘনশ্যাম দাসে ইয়াম পদটো ঘূৰাই পাব পাৰে যদি তেওঁলোকে দিয়া চৰ্তসমূহ পূৰণ কৰে এতিয়া কিয় চৰ্ত আহি পৰিল আমাৰ প্ৰশ্ন চৰ্ত এতিয়া কিয় আহি পৰিল তেওঁ এতিয়া ঘনশ্যাম দাসে এতিয়া ইউপিপিএল বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব লাগে ইউপিপিএল মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ প্ৰচাৰ সভাত তেওঁ অংশগ্ৰহণ কৰিব লাগে আৰু যদি অংশগ্ৰহণ নকৰে তেতিয়াহ'লে
তেতিয়াহ'লে তেওঁলোকে ইয়াম পদটো খাৰিজ কৰিছে বুলি তেওঁলোকে স্পষ্ট কৰি দিছে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই এটা কথা কৈছে যে ঘনশ্যাম দাসৰ স্থিতি স্পষ্ট কৰিব লাগে। ঘনশ্যাম দাসৰ স্থিতি আজিয়েই নহয়, আগৰ পৰাই স্পষ্ট যে তেওঁ BTCৰ অবৰো সুৰক্ষা সমিতি নামৰ সংগঠনটোৰ গৰ্ভত জন্ম লোৱা JSP দলৰ এজন কাৰ্যবাহী সদস্য। তেওঁ গণৰক্ষা পাৰ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা এজন কাৰ্যবাহী সদস্য। গতিকে তেওঁৰ কথা স্পষ্ট, তেওঁ BTCত 22 লক্ষ অবৰ জনসাধাৰণৰ স্বাৰ্থত তেওঁ সদায় আছে আৰু সদায় থাকিব। আৰু যদি নাথাকে, আমি ঘনশ্যাম দাসকো কৈছোঁ, যদি তেওঁ নাথাকে তেতিয়াহ'লে আমি অবৰ সুৰক্ষা সমিতিৰ স্থিতি স্পষ্ট যে তেওঁ যদি অবৰ সুৰক্ষা সমিতিক বাদ দি বা BTCত বসবাস কৰা 22 লক্ষ অবৰ জনসাধাৰণক বাদ দি তেওঁ যদি অন্য ধৰণৰ চিন্তা চৰ্চা কৰে তেতিয়াহ'লে তেওঁৰ তাৰ ফল অনাগত দিনত ভোগ কৰিব লাগিব। আৰু আমি সেইকাৰণে কৈছোঁ যে BTCত 22 লক্ষ অবৰ জনসাধাৰণক অসম চৰকাৰ আৰু UPPL চৰকাৰে এটা পৰিকল্পিতভাৱে ষড়যন্ত্ৰ কৰি এটা গভীৰ এই প্ৰতাৰণা তেওঁলোকে কৰিলে। আমি স্পষ্ট কৰি দিছোঁ যে অসম চৰকাৰক যদি এনেকুৱা যদি অনাগত দিনত যদি বাৰে বাৰে যদি BTCত বসবাস কৰা 22 লক্ষ অবৰ ৰাইজৰ লগত যদি তেওঁলোকে হেতা লিখি থাকে, অবৰ ৰাইজৰ যদি আৱেগ অনুভূতিক লৈ তেওঁলোকে হেতা লিখি থাকে, তেতিয়াহ'লে আমি আমাৰ যি সমাগত লোকসভা নিৰ্বাচন, এই সমাগত নিৰ্বাচনত তেওঁলোকক আমি প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ'ম। আনহাতে সাংসদ নৱকুমাৰ শৰণীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰিলে বিকল্প প্ৰাৰ্থী সাজু কৰি ৰখা বুলিও মন্তব্য কৰে অবৰো সুৰক্ষা সমিতিৰ সম্পাদকগৰাকীয়ে। বাক্সাৰ পৰা নীৰেণ কুমাৰ শৰ্মা ৰিপৰ্ট NV Live।